তুমি ভকতরে হিয়া তুমি ভকতরে হিয়া যাও বৈকুণ্ঠলৈ যাও বৈকুণ্ঠলৈ পাৰিজাতে এপাহি দিয়া এপাহি দিয়া দুদান বদারন দেববরম वरवारी जलोशन सक्राधरम मधुदान बदारन देववरम वरवारी जलोशन सक्राधरम धरणीधर धारन धैर्य परम धरणीधर धारन धैर्य परम परवर्थ विद्या शुभ नंकरम हरि राम राम हरि राम 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 हरि राम 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 हरि राम 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 नारायण नारायण प्रणाम देवी प्रणाम অকলে অকলে বৈকুণ্ঠ ধামতে কেইবা সেতু দেখুৱাইছি তব বিঘাদিত মদনে অন্য দিনা বৈকুণ্ঠলৈ আহিলে লক্ষ্মী আৰু নাৰায়ণৰ দুয়োজনৰে ৰাতুল চৰণ মোৰ হয় দৰ্শন পিছে আজি তাৰ পৰাহে বিমুখ হ'ব লগা হ'ল দেৱী হয় দেৱৰীখি দেৱী আপুনি আজি ঠিকেই অনুমান কৰিছে হয় দেৱী আজি কিন্তু প্ৰথমবাৰৰ বাবে এই বৈকুণ্ঠপুৰী বিষ্ণুবিহীন দেৱৰীখি প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ কলৈকোৱেই নাযায় হয় দেৱী কিন্তু দেৱৰীখি আজি যে তাৰ হল ব্যতিক্ৰম প্ৰলয় দেৱী মহাপ্ৰলয় হয় দেৱী মহাপ্ৰলয় কেইদিনমানৰ পাছতেই পৃথিৱীত হেনো মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানীয়েই পানী পানীয়েই পানী পানীয়েই পানী হ'ব দেৱী চাৰিওফালে পানী কেৱল পানী হৈ ৰ'ব হয় দেৱী চাৰিওফালে কেৱল পানীয়েই পানী হ'ব কতা দেৱৰীখি মই চোন একো গমকেই নাপাওঁ বাৰু দেৱৰীখি কওকচোন আপুনি বাৰু প্ৰভু বিষ্ণু কৰবাত সাক্ষাৎ পাইছিল নেকি তাকেইতো ক'বলৈ আহিছো দেৱী প্ৰকাশ কৰক দেৱৰীখি গৈছিলো মই কৈলাশ ধামলৈ তাত গৈ দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিওজন একেবাৰে গুপ্ত আলোচনাত মগ্ন আৰু মই কি দেখিলো জানা দেৱী প্ৰকাশ কৰক দেৱৰীখি ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীয়েও সেই গুপ্ত আলোচনাত অংশগ্ৰহণ কৰিছে দেৱী তাত তোমাক নেদেখিহে মই একেবাৰে আচৰিত হৈছো দেৱী তিনিওজনৰ আলোচনাত সেই শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী অংশগ্ৰহণ কৰি কোনে কি দায়িত্ব গ্ৰহণ কৰিব ভাগ বিতণ্ডা কৰি শেষেই কৰি পেলালে দেৱী এই কথা সঁচানে দেৱৰীখি অতি শীঘ্ৰেই পাবা প্ৰত্যক্ষ প্ৰমাণ মই গৈ পোৱাৰ লগে লগে ভোলানাথে এই
জন্তুকীয়াটো আহিছিল বুলি মোক যিহে ইটিকিং কৰিলে দেৱী, মই সেই স্থানত ক্ষণিকৰ বাবেও নাথাকি পোনে পোনে আহি বৈকুণ্ঠ পালোহি দেৱী। নাই দেৱী অঁ আজি পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। হয় দেৱী, আজি পৃথিৱী অঁ। ধ্বংস হ'ব। ধ্বংস হ'ব দেৱী। অঁ ইয়াৰ আলোচনা আদি চলিল গোপনে। হয় দেৱী, এই গুপ্ত আলোচনাত যদি অঁ। ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, আছে দেৱী আছে। আছে। এই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে, আছে দেৱী আছে। আছে। অঁ। তেন্তে দেৱৰীষি, মই কিয় আজি প্ৰভু বিষ্ণুৰ দ্বাৰা হলো প্ৰতাৰিত? দেৱৰীষি, দেৱী আজি মই বিকলে ভাৱে অপমানিত হলো। দেৱৰীষি, আজি মই বিকলে ভাৱে অপমানিত হলো। আৰু এটি কথা দেৱী, দেৱৰীষি, সেই মহাপ্ৰলয়ত জীৱ জন্তুসমূহক সংগ্ৰহ কৰিবৰ বাবে প্ৰভু নাৰায়ণে দায়িত্ব প্ৰদান কৰিছে। জান দেৱৰীষি, অঁ। এই দায়িত্বভাৰ প্ৰভু বিষ্ণুমুখী কৰিছে অৰ্পণ নহয় জান দেৱৰীষি? তোমাক দেৱৰীষি মোক নহয়, তেন্তে দেৱৰীষি কাক কৰিছে অৰ্পণ? শিৱৰ ভাৰ্যা পাৰ্বতীক অৰ্পণ কৰিছে দেৱী। দেৱৰীষি, অঁ। বেদ বেদান্ত আদি সংগ্ৰহ কৰিবৰ বাবেও দায়িত্ব প্ৰদান কৰিছে দেৱী। বেদ বেদাংগ অঁ জানো অঁ। দেৱৰীষি, এইবাৰ কিন্তু প্ৰভু বিষ্ণুৱে মোক অলপমানো নকৰা নিৰাশ। অঁ। সমস্ত দায়িত্বভাৰ অঁ। প্ৰভু বিষ্ণুমুখী কৰিছে অৰ্পণ নহয় জানো দেৱৰীষি? মুখী কৰিছে অৰ্পণ। দেৱৰীষি, তোমাক নহয় দেৱী, ব্ৰহ্মাৰ কন্যা সৰস্বতীক কৰিছে প্ৰদান। দায়িত্ব লাভ কৰি দুয়োগৰাকীৰ যিহে আনন্দ দেৱী, তুমি থকা হলে সেই আনন্দৰ সমভাগী হ'ব পাৰিলাহেঁতেন। নাই দেৱৰীষি, নুশুনাবা আৰু তেনেবোৰ মোক গুপ্ত কাহিনী। আজি কিয় প্ৰভু বিষ্ণুৱে মোৰ পৰা এই কথা গোপনে ৰাখিলে? দেৱৰীষি, অঁ। মই কি তেওঁৰ পত্নী নহয়? হয় দেৱী, মোৰ কি সমগ্ৰ সৃষ্টি ৰক্ষা কৰাৰ ক্ষমতা নাই? আছে দেৱী আছে। দেৱৰীষি, এই নাৰী লাজ্জাময়ী। দেৱী দেৱৰীষি, এই নাৰী হাস্যময়ী। সময়ত দেৱৰীষি নাৰী ধৰিব পাৰে। দেৱৰীষি, সময়ত দেৱৰীষি নাৰী ধৰিব পাৰে। দেৱী সময়ত দেৱৰীষি নাৰী ধৰিব পাৰে। দেৱী চণ্ডী মূৰ্তি। নাজানো দেৱী কিয় বাৰু বিষ্ণুৱে সেই গুপ্ত আলোচনাৰ বাবে তোমাক আমন্ত্ৰণ নকৰি গোপনে নতুন সৃষ্টিৰ পাতনি মেলিব বিচাৰিছে নাজানো দেৱী। আৰু দেৱৰীষি, অঁ সেই সৃষ্টিৰ পাতনি মই দেৱী নিমিষতেই ৰুদ্ধ কৰি দিম। নাই দেৱী নাই। প্ৰভু বিষ্ণুৱে বুজি উঠিব দেৱী এই লক্ষ্মীক অপমান কৰাৰ পৰিণাম দেৱী কিমান ভয়ংকৰ হ'ব পাৰে। নাই দেৱী নাই। দেৱৰীষি, দেৱী আজি মই আপোনাকে সাক্ষী কৰি দেৱী আজি মই আপোনাৰে সাক্ষাততে দেৱী মহাপ্ৰলয়ংকাৰী
প্রলয়ঙ্করী দৈত্য সৃজন করি প্রভু বিষ্ণুজি নতুন সৃষ্টির অঙ্কুরণ কৰিব খুজিছে নাই দেৱী নাই নাই নাই। সেই সৃষ্টিৰ পাতনিময় সেই সৃষ্টিৰ পাতনিময় নিমিষতেই ধূলিৰ লগত উৰুৱাই দি নাই চোৱা দেৱী চোৱা হেৰা দেৱী চোৱা মত্যৰ মানৱ দেৱী চোৱা হেৰা স্বৰ্গৰ দেৱতা মণ্ডলী দেৱী। পাতালৰ বাসকি দেৱী নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী দেৱৰ্ষি দেৱী। প্ৰভু বিষ্ণুৰ ওপৰত মই দেৱী। ভীষণ প্ৰতিশোধ ল'ম নাই দেৱী অ দেৱৰ্ষি দেৱী। প্ৰভু বিষ্ণুৰ ওপৰত মই ভীষণ প্ৰতিশোধ নাই দেৱী। দেৱৰ্ষি নহয় দেৱৰ্ষি এই পাতি অ দেৱৰ্ষি দেৱী এই পাতি হ'ব প্ৰভু বিষ্ণুৰ সৃষ্টিক ধ্বংস কৰাৰ প্ৰধান প্ৰভু। অস্ত্ৰ প্ৰভু অ দেৱৰ্ষি নাই দেৱী। এই পাতি হ'ব প্ৰভু বিষ্ণুৰ সৃষ্টিক নহয়। ধ্বংস কৰাৰ দেৱী। প্ৰধান অস্ত্ৰ প্ৰভু। শান্ত হোৱা দেৱী শান্ত হোৱা এনে কাৰ্য অতি অশুভনে তুমি মই দুয়ো এই কাৰ্যৰ দ্বাৰা মৰ্ত্যলৈ খহি পৰিব লাগিব দেৱী দেৱৰ্ষি শান্ত হোৱা দেৱী নহ'লে আমি মৰ্ত্যলৈ খহি পৰিব লাগিব দেৱী দেৱৰ্ষি শান্ত হোৱা দেৱৰ্ষি শান্ত হোৱা দেৱৰ্ষি দেৱী। এবাৰ যি কামলৈ মই মনস্থ কৰিলো যেতিয়া দেৱী। সেই কামৰ পৰা কথাটো বিচাৰিত প্ৰভু প্ৰভু বিষ্ণুৰ সমগ্ৰ সৃষ্টিক মই দেৱী। প্ৰভু বিষ্ণুৰ সমগ্ৰ সৃষ্টিক মই দেৱী। বিনাশ কৰিম প্ৰভু প্ৰভু সমগ্ৰ সৃষ্টিক মই বিনাশ শান্ত হোৱা দেৱী কৰিম শান্ত হোৱা দেৱী শান্ত হোৱা দেৱী হে প্ৰভু সজিলে হয় দ্বৈত মাটি চৌকাতৰ হয় দ্বৈত নামে দেখা হয় দ্বৈত নামে